মহাবিদ্যালয়ত এটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি সম্পাদন কৰিলোঁ আৰু আপোনালোক সকলোৱে জানি নিশ্চয় অত্যন্ত ভাল হ'ব, সুখী হ'ব। এগৰাকী সমাজ জীৱনৰ বাবে জীৱন উৎসৰ্গা কৰা মানুহৰ জীৱন ভিত্তিক, জীৱন দৰ্শন ভিত্তিক, জীৱন সম্পৰ্কীয় সমাজ জীৱনৰ চেতনাৰে সমৃদ্ধশালী কৰা এজন মানুহৰ জীৱন সম্পৰ্কীয় কথাক লৈ আমি এখন গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আৰু এই গ্ৰন্থখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে বিশিষ্ট লেখক, সাংবাদিক, প্ৰবন্ধকাৰ, সম্পাদক আমাৰ মাননীয় সুজিত কুমাৰ চেত্ৰী ডাঙৰীয়া। আৰু দুগৰাকী আমাৰ সম্পাদক আছে, এগৰাকী আমাৰ বিক্ৰমাদিত্য বৰকাকতি ডাঙৰীয়া আৰু এগৰাকী ডক্টৰ পৰেশ খনিকৰ ডাঙৰীয়া। আৰু এই গোটেই গ্ৰন্থখন প্ৰণয়ন কৰাৰ কাৰণে আমাৰ শুভাকাংক্ষীসকল আমাৰ লগত আছে। আমি আশা ৰাখোঁ যে এখন গ্ৰন্থ প্ৰকাশ কৰাটো যিমান জটিল কাম, বহু মানুহৰ কাৰণে খুব সহজ বুলি মানুহে ভাবে, কিন্তু এই গ্ৰন্থখন আমি গুণগত মানদণ্ডৰ এটা স্তৰভিত্তিক নিৰ্ণয়ৰ সূত্ৰ আধাৰত আমি গ্ৰন্থখন প্ৰকাশ কৰিব খুজিছোঁ। যে মণিমাণিক গগৈৰ বহুধা বিভক্ত জীৱন পৰিক্ৰমা, বহুধা বিভক্ত সমাজ জীৱনৰ উৎসৰ্গিত জীৱন, বিভিন্ন ক্ষেত্ৰত তেওঁ আগবঢ়াই অহা অৱদান, পৰিয়ালটোৱে সমাজ জীৱনৰ কাৰণে গোটেই জীৱনটোক সমাজৰ বাবে উৎসৰ্গা কৰি দিয়া যিখিনি কথা আছে, গোটেই কথাখিনি সামৰি আচলতে ভৱিষ্যত প্ৰজন্মৰ বাবে প্ৰেৰণাদায়ক হোৱাকৈ আৰু বিদ্যায়তনিক ক্ষেত্ৰখনতো তথ্যভিত্তিক এখন গ্ৰন্থ হিচাপে এই পৰিগণিত হোৱাকৈ গ্ৰন্থখন আচলতে প্ৰস্তুত কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ হৈছে। আৰু আজি আমাৰ সভাখনত প্ৰধানকৈ সমগ্ৰ অসমৰ মণিমাণিক গগৈৰ গুণমুগ্ধসকলকে ধৰি বিশিষ্ট লেখক, সাহিত্যিক, সাংবাদিক, অন্যান্যসকলৰ এখন তালিকা আমি লেখাসমূহ আবেদনৰ কাৰণে প্ৰস্তুত কৰিছোঁ। প্ৰায় 300 এনে বিশিষ্ট আৰু সাধাৰণ যিসকল মানুহ জড়িত হৈ থাকে, সঁচা অৰ্থত কামত জড়িত হৈ থাকে, বিশিষ্ট লেখকৰ উপৰিও সাধাৰণ গ্ৰাম্য জীৱনত জড়িত হৈ থকা, বিভিন্ন কৰ্মত জড়িত হৈ থকা মানুহৰ পৰা আমি সহজ সৰল মানুহৰ পৰাও আমি লেখা ল'ব খুজিছোঁ। আৰু গ্ৰন্থখন আচলতে এখন ডাঙৰ গ্ৰন্থ হৈ ওলাব। আৰু কেনেবাকৈ যদি এখন গ্ৰন্থত আমি সমাপ্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে 2টা খণ্ডত গ্ৰন্থখন প্ৰকাশৰ এটা আমাৰ আজি আলোচনা হৈছে। আৰু ভৱিষ্যতৰ সময়ত নিশ্চয় স্বাভাৱিকতে গ্ৰন্থখনে আমাৰ সমাজ জীৱনৰ লগতে আমাৰ বিভিন্ন কৰ্মত আত্মনিয়োগ কৰি থকা দূৰদৰ্শী ত্যাগী মানুহসকলৰ বাবে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে আৰু বিদ্যায়তনিক ক্ষেত্ৰখনত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰী, গৱেষকসকলৰ কাৰণে এখন উন্নত মানদণ্ডৰ গ্ৰন্থ হৈ প্ৰকাশ হৈ ওলাব। ধন্যবাদ।